ধাৰত দিবানৈশ ভলীবল খেল অনুষ্ঠিত। বৰপেটা জিলাৰ চেঙ্গা সমষ্টিৰ অন্তৰ্গত সুখৰঝাৰত কালি দিবানৈশ প্ৰাইজ মানি ভলীবল খেল অনুষ্ঠিত হয়। সুখৰঝাৰ যুৱকসকলৰ উদ্যোগত আৰু সুখৰঝাৰ মিলন বজাৰ সমিতিৰ সহযোগত এদিনীয়া প্ৰাইজ মানি দিবানৈশ ভলীবল খেল অনুষ্ঠিত কৰে। খেলখনত কেইবাটাও দলেই যোগদান কৰে। খেল অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত যুৱ সমাজকৰ্মী তথা অধিবক্তা ৰফিকুল হক চৌধুৰীয়ে ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে শোভা উদ্বোধন কৰি খেলৰ উপকাৰিতাৰ ওপৰত ভাষণ প্ৰদান কৰে। ভাষণত তেওঁ কয় যে খেলা ধূলা হৈছে শিক্ষাৰ অংশ। উক্ত উদ্বোধন অনুষ্ঠানত খেল পৰিচালনা সমিতিৰ সভাপতি শাহিনুৰ ইছলামৰ সভাপতিত্বত মাহালামে পৰিচালনা কৰা সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি উপস্থিত সকলো অতিথিক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত হাকিম উদ্দিন সভাপতি, সম্পাদক জিল হক সুখৰঝাৰ মিলন বজাৰ, অধিবক্তা মনোৱাৰ হুছেইন, শ্বাহ আলম, প্ৰবক্তা আমিৰ হামজা, শিক্ষক হিকমত আলীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। নিশা এপৰলৈকে চলা খেলখনত কেইবাশ ক্ৰীড়া প্ৰেমী ৰাইজে উপস্থিত থাকি খেল উপভোগ কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। বিশেষ কোনো ব্যক্তিত্বৰ অধিকাৰী কোনো ব্যক্তিও নহওক, আপোনালোকৰ অঞ্চলৰে এজন সাধাৰণ যুৱক, পাৰ্শ্বৱৰ্তী ভাক্কাবাটী গাঁৱৰ মই এজন যুৱক। তৎসত্বেও আয়োজক সমিতিয়ে মোক আজি সুখৰঝাৰ বজাৰ কমিটিৰ সৌজন্যত আৰু স্থানীয় যুৱ সমাজৰ প্ৰচেষ্টাত স্বাধীনতা দিৱস উপলক্ষে যি ভলীবল খেলৰ আয়োজন কৰিছে, আয়োজক গোষ্ঠীক মই ধন্যবাদ জনাইছো। ইমান ভিতৰুৱা অঞ্চলত ইমান সুন্দৰকৈ এখন খেলৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে, খেলৰ পৰিৱেশ তৈয়াৰ কৰি দিছে। তাৰ কাৰণে আয়োজক সমিতিক মই ধন্যবাদ জনাইছো। আৰু যুৱ প্ৰজন্মক মই মোবাইলত তেওঁলোকে যি ধৰণৰ গেম খেলি থাকে সেইটো পৰিহাৰ কৰি খেলপথাৰত খেল ধেমালি কৰিবলৈ আৰু অভিভাৱকসকলক এনেকৈ পথাৰত খেল ধেমালি কৰাৰ কাৰণে যি সুযোগ বা ব্যৱস্থা কৰি দিব লাগে, অভিভাৱকসকলক মই আহ্বান জনাইছো। ৰাইজলৈ খেল ধেমালিৰ প্ৰতি বা যুৱ সমাজক কি আহ্বান? খেল ধেমালি হল শিক্ষাৰ এটা অংগ, আৰু আজিকালি আপোনালোকে জানে খেল মহাৰণৰ জৰিয়তে ভাল ভাল খেলুৱৈ বাছনি কৰা হৈ আছে। আৰু আমাৰ এই ভিতৰৰ অঞ্চলৰ ৰাইজক মই এইটোৱে জনাব বিচাৰিছো বা যুৱ সমাজক জনাব বিচাৰিছো, এই খেলৰ জৰিয়তেও এই পৃথিৱীখন জয় কৰিব পাৰি। বা চৰকাৰে এই খেল ধেমালিৰ কৰা খেলুৱৈসকলৰ কাৰণেও চাকৰিৰ ক্ষেত্ৰতো কোটা চিষ্টেম ৰাখিছে। সেইকাৰণে মই আহ্বান জনাইছো, আপোনালোকে পঢ়া শুনা লগতে খেল ধেমালিৰো অভ্যাস গঢ়ি তোলক আৰু খেলৰ মাধ্যমেৰে আগুৱাই আহক। অহা দিনত মোৰ মত বুলি নহয়, সমগ্ৰ অসমবাসী উৎকণ্ঠাৰে বাট চাই আছে। হিমন্ত বিশ্ব চৰকাৰৰ পতন হ'ব আৰু অসমত আমাৰ কংগ্ৰেছ চৰকাৰ আহিব। এইটো সমগ্ৰ অসমবাসীৰে মতামত। শুনক, অহা 26ৰ নিৰ্বাচনটো আমাৰ কংগ্ৰেছ দলে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰু এই গুৰুত্বপূৰ্ণ নিৰ্বাচনখনত দলে বিভিন্ন দিশ চালি জাৰি চাই প্ৰাৰ্থিত্ব দিব। মই এই সমষ্টিখন যথেষ্ট ডাঙৰ, মই আমাৰ দলীয় কৰ্মী ৰাইজৰ লগত দেখা সাক্ষাৎ কৰি আছো, মত বিনিময় কৰি আছো। ৰাইজে বিচাৰিব লাগিব। ৰাইজে বিচাৰিলে দলে যদি বিবেচনা কৰে, দলৰ প্ৰতি মই কৃতজ্ঞ থাকিম এজন কংগ্ৰেছ কৰ্মী হিচাপে। আৰু মোৰ আশা যে ৰাইজৰ মতৰ ওপৰত বিশ্বাস ৰাখি দলে নিশ্চয় বিবেচনা কৰিব, বা মোতকৈ যদি উপযুক্ত তেনে কোনো প্ৰাৰ্থী থাকে তেখেতকো
তেখেতকো মনোনীত কৰিব পাৰে দলৰ যিকোনো আদেশৰ কাৰণে মই প্ৰস্তুত আছো উন্নয়নমূলক কাম দূৰৰ কথা বৰ্তমান আমাৰ চৰাঞ্চলৰ বা আমাৰ সংখ্যালঘু মানুহৰ অন্য বস্ত্ৰ বাসস্থান এই মৌলিক অধিকাৰ তিনিটাৰ ওপৰতে প্ৰশ্ন আহি গৈছে আমি প্ৰথমে চেষ্টা কৰিম বা মই অন্য বস্ত্ৰ বাসস্থানৰ যিটো অধিকাৰ সেই অধিকাৰ লৈ যাতে আমি এই ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে সসন্মানে জীয়াই থাকিব তাৰ কাৰণে মই প্ৰথম চেষ্টা কৰিম তাৰপিছত আমাৰ এই চেঙা সমষ্টিখন আপুনি কোৱাৰ দৰে এবোৰী সমস্যাৰে জৰ্জৰিত ৰাস্তা ঘাটৰ সমস্যাই কওক গৰাখহনীয়াৰ সমস্যাই কওক শিক্ষাৰ সমস্যাই কওক চিকিৎসাৰ সমস্যাই কওক বিভিন্ন সমস্যাৰে জৰ্জৰিত মই এই চেঙা সমষ্টিৰ এজন যুৱক হিচাপে সমষ্টিবাসীৰ সকলো সমস্যাৰ লগত সকলো সমস্যা মই সমাধান কৰাৰ কাৰণে যতপৰণস্তি চেষ্টা কৰিম আজি আমি ভলীবল খেল আয়োজন কৰিছো আমাৰ হুকুৱাৰজাৰ বজাৰ কমিটিৰ সহযোগত আমাৰ যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত আজিৰ এই খেলখন অনুষ্ঠিত কৰিছো আমি আমাৰ প্ৰথম পুৰস্কাৰ হৈছে 10,101 টকা আৰু সেকেন্ড পুৰস্কাৰ হৈছে 7,101 টকা আমি এই খেলখনৰ জৰিয়তে আমাৰ এই অঞ্চলত যি কুপ্ৰথা চলি আছে যেনেকুৱা ড্ৰাগছৰ লগত আসক্ত হোৱা ল'ৰা ছোৱালী সেইবিলাক যাতে বাদ দি আমাৰ খেল ধেমালি এটা শিক্ষাৰ অংশ খেলৰ লগত জড়িত হওক সেই আশা আমি ৰাখি আগন্তুক যোৱা স্বাধীনতা দিৱস উপলক্ষে আজিৰ এই খেলখন আমি অনুষ্ঠিত কৰিছো এদিনীয়া খেল হ'ব আজি ইতিমধ্যে 7টা দল জইন হৈছে আৰু 2টা দল আহি আছে ডাকদেন কিনে না ফিল্ডের ভিতর না হ্যাঁ ফিল্ডের ভিতর না ফিল্ডের ভিতর বিশেষ কোনো ব্যক্তিত্বৰ অধিকাৰী কোনো ব্যক্তিও নহওক আপোনালোকৰ অঞ্চলৰে এজন সাধাৰণ যুৱক পাৰ্শ্বৱৰ্তী ভাক্কাবাটী গাঁৱৰ মই এজন যুৱক তৎসত্ত্বেও আয়োজক সমিতিয়ে মোক আমাৰ খেলুৱৈ বন্ধুসকলক জ্ঞাপনটো জনাইছো অতি কম সময়ৰ ভিতৰত আপোনালোকে